So, and micro KK below first chapter 1 or economy right? Central problems, right? More point in the central problem, how to produce, what to produce, and for whom to produce. Still PPC right? PPC in the word it has a shift, it has a rotation, or it has employment and unemployment part. Clear? Any else? Already course what types of economy? Types क्या था economy और हाँ इतना ही था. Okay. और अब PPC कर्व का मेन क्या था? ये फुल यूटिलाइजेशन ऑफ रिसोर्सेज, कम यूटिलाइजेशन ऑफ रिसोर्सेज, अंडर यूटिलाइजेशन, और ये अनएटेनेबल, ये यूटिलाइज नहीं कर सकता, मतलब ये यूज ही नहीं कर सकता. ओके ठीक है. इसके बाद पॉजिटिव एंड नॉर्मेटिव स्टेटमेंट पढ़ लें, राइट? एमओसी पढ़ लें. नेगेटिव में होता है एमओसी. एमओसी का वैल्यू हमेशा नेगेटिव. और एमओसी का और एक नाम क्या था? मार्जिनल रेट ऑफ ट्रांसफॉर्मेशन, एमआर. क्लियर? आज चैप्टर 2. ओके, चैप्टर 2 का नाम है कंज्यूमर इक्विलिब्रियम. So, equilibrium মানে কি? ওকে, এই যে আমি যে ইকনমিক্সে পঢ়ো ন, আমি ইকুইলিব্ৰিয়ামৰ কাৰণে পঢ়ো. এইটো মেইন বস্তু. আমি ইয়াৰ কাৰণে গোটেই ইকনমিক্স যিমানগাল ইকনমিক্সৰ টাইপ আছে গোটেইখিনি ইয়াৰ কাৰণে আছে. ঠিক আছে? তো ইকুইলিব্ৰিয়াম মানে কি চোৱা, যেনেকৈ চাপ'জ চোৱা, জাষ্ট কৈছোঁ মই, এনেকুৱা এটা বস্তু ইমেজিন কৰা. ইকুইলিব্ৰিয়াম মানে কি জানা, মানে এনেকুৱা এটা বস্তু য'ত ন মানে চোৱা, এবাৰ জাষ্ট বুজাইছোঁ মই, ডিমাণ্ড কাৰ্ভ থাকে ন আমাৰ ইয়াত. ডিমাণ্ড কাৰ্ভ এনেকৈ থাকে, ডাউনৱাৰ্ড শ্লোপিং এনেকৈ. ঠিক আছে, আমি পিছত পঢ়িম একে. তাৰপিছত ছাপ্লাই কাৰ্ভ থাকে, আপৱাৰ্ড শ্লোপিং. ক্লিয়াৰ? ইয়াৰ ৰিজনছ পঢ়িম চব কিয় বেলেগ বেলেগ চেপ্টাৰ আছে. আচ্ছা, তো এইটো ডিমাণ্ড কাৰ্ভ, এইটো ছাপ্লাই কাৰ্ভ. ঠিক আছে? এই ইকুইলিব্ৰিয়াম পইণ্টটো ন, এইটো আচ্ছা, ইকুইলিব্ৰিয়াম পইণ্টটো এইটো কিয় হয়? এইটো ডিমাণ্ড মানে কি, কনজিউমাৰে যিমান ইচ্ছা কৰে মানে ডিমাণ্ড কৰে যে মোৰ এইটো লাগে বুলি. ঠিক আছে? আৰু ছাপ্লাই মানে কি, প্ৰডিউচাৰে যিমান গুডছ বনায়. আচ্ছা, প্ৰডিউচাৰ বোলে এটা আছে চিয়াৰ প্ৰডিউচাৰ. চিয়াৰ প্ৰডিউচাৰে কিমান বনাইছে? 10টা গুডছ বনাইছে. ঠিক আছে? বা আৰু কনজিউমাৰে ডিমাণ্ড কৰিছে 6 গুডছ. ঠিক আছে, 6টা চিয়াৰ. তো এতিয়া এইটো ইকুইলিব্ৰিয়াম কেছত আছে নেকি? চোৱা, ইকুইলিব্ৰিয়াম মানে ৰেষ্টিং পিচ. ঠিক আছে? ৰেষ্টিং পিচ মানে য'ত মানে একো টেনশ্যন নাই. হৈ গ'ল? যেনেকৈ মই 5টা বনালোঁ, 5টা বিক্ৰী হ'ল, হৈ গ'ল, সেনেকুৱা বস্তু. তো এতিয়া চোৱা, এইটো কেছ যোনটো মই ক'লোঁ, এইটো চিনেৰিঅ', ইয়াত কি হৈছিল, ডিমাণ্ড হৈছে চিয়াৰৰ 6 এণ্ড ছাপ্লাই হৈছে 10, ৰাইট? তো এইটো ইকুইলিব্ৰিয়াম নহয়. ক্লিয়াৰ? আচ্ছা, এতিয়া চোৱা, নেক্সট কেছটো চোৱা, আমি গুডছ বনাইছোঁ আমি 3টা. ঠিক আছে? এণ্ড ডিমাণ্ড কৰিছে আমাৰ পৰা 10টা. তো এইটো ইকুইলিব্ৰিয়াম ষ্টেট নহয়, ৰাইট? তো ইকুইলিব্ৰিয়াম ষ্টেট সেইটো ষ্টেট হয় য'ত ছাপ্লাই 5, অ'কে, এণ্ড ডিমাণ্ড 5. বুজিলা? ছাপ্লাই 5 গুডছ হৈছে, মানে বনাইছোঁ 5 গুডছ আৰু বিক্ৰী হৈছোঁ 5 গুডছ. তো ৰেষ্টিং পজিশ্যন হয় নাই, যে আমি জানো যে 5টা গুড হেৰি হ'ব, ডিমাণ্ড আহিব আৰু আমি ছাপ্লাই কৰিম 5টা. ঠিক আছে? তো আমাৰ একো টেনশ্যন নাই, অভাৰ প্ৰডাকশ্যনৰ টেনশ্যন নাই, আণ্ডাৰ প্ৰডাকশ্যনৰ টেনশ্যন নাই, ৰাইট? তো এইটো কোৱা হয় ইকুইলিব্ৰিয়াম. আচ্ছা, এটা জাষ্ট মই হিণ্ট দিলোঁ এই ইকুইলিব্ৰিয়াম.
আমি এতিয়া এই থিমটো গোটেই ইকনমিক্সত পাম আমি ইকুইলিব্ৰিয়ামৰ বস্তুটো আমাৰ ডিমাণ্ড ছাপ্লাই ইকুইলিব্ৰিয়াম ওলায় এমপ্লয়মেণ্টৰ ইকুইলিব্ৰিয়াম ওলায় ইনকামৰ ইকুইলিব্ৰিয়াম ওলায় বুজিলা ইনফ্লেশ্যন ডিফ্লেশ্যন তাৰো ইকুইলিব্ৰিয়াম ওলায় চবৰ ইকুইলিব্ৰিয়াম আছে ইকুইলিব্ৰিয়াম পইণ্ট আৰু তাৰপৰা মানে আমি ইকনমিক প্ৰব্লেমবোৰ ষ্টাডি কৰোঁ বুজিলা যেনেকৈ এতিয়া আমি কি গম পালোঁ যে এইটো যে আছিল আগত অলপ দেৰি আগত ডিমাণ্ড কিমান আছিল 10 এণ্ড ছাপ্লাই আছিল 6 তো এইটোত কি ইকনমিক প্ৰব্লেম আছে কোৱাচোন অভাৰ ডিমাণ্ড বুলি ক'ব পাৰোঁ অভাৰ ডিমাণ্ড নাইবা মেইন প্ৰব্লেমটো হ'ল আণ্ডাৰ হয় নাইবা আণ্ডাৰ প্ৰডাকশ্যনটো মেইন এইটো বস্তু কাৰণ এইটো কাৰণেহে এইটো হৈছে ৰাইট তুমি ডিমাণ্ডটোতো কাৰো ৰখাব নোৱাৰা বাট প্ৰডাকশ্যনটো তুমি এইটো কণ্ট্ৰল কৰিব পাৰা ৰাইট এইটো বস্তু তো এনেকৈ প্ৰব্লেমছবোৰ আমি ষ্টাৰ্ট কৰোঁ আচ্ছা এতিয়া মেইন আমাৰ টপিকটো আহিলে ষ্টাৰ্টিঙত আমাৰ শিকিব লাগিব চ' দুটা হেৰি আছে অ'কে এটা আছিল এলফ্ৰেড মাৰ্শ্বেল দুটা ইকনমিষ্ট এলফ্ৰেড মাৰ্শ্বেল অ'কে আৰু এজন আছিল জিয়াৰ হিক্স ঠিক আছে দুটাই বেলেগ বেলেগ মডেল থিয়ৰী হেৰি কাৰণে কনজামশ্যনৰ থিয়ৰী অ'কে মানে মানুহে কেনেকৈ খাই মেলি ভাল পায় কোনটো গুডছ বেছি খাই ভাল পায় এনেকুৱা টাইপ বুজিলা কোনটো গুডছ মানে কিমান গুডছ অ'কে কোৱান্টিটিটো কৈছে কোৱালিটি কোৱা নাই কোৱান্টিটিৰ কথা পাতিব ঠিক আছে তো সেইখিনি বস্তু ইয়াত শিকোৱা হ'ব ষ্টাৰ্টিঙত চোৱা ইয়াত কি আছে এইটো হৈ গ'ল আমাৰ পিজ্জা অ'কে পিজ্জা ঠিক আছে আমাৰ চাৰিটা মানুহ আছে অ'কে ক্লিয়াৰ চাৰিটা ফ্ৰেণ্ডছ পিজ্জা হ'ব লাগিব এতিয়া ইহঁতে যেতিয়া খাই মেলি যেতিয়া ওলালে অ'কে তেহেঁতক ৰখাই মেলি আমি সুধিলোঁ যে তোমাৰ কিমান ছেটিছফেকশ্যন আহিব মানে কিমান ভাল লাগিল ঠিক আছে কিমান ভাল লাগিল ই ক'লে বহুত ভাল লাগিল অ'কে তাৰপিছত ইয়াকো ক'লে ইয়াকো সুধিলে ই ক'লে বহুত ভাল লাগিল ই ক'লে বহুত ভাল লাগিলে ই ক'লে বহুত ভাল লাগিল আচ্ছা ঠিক আছে ইয়াত কি ক'লে বহুত ভাল লাগিলে ৰাইট আচ্ছা তো এই যে বহুত ভাল লাগিলে যোনটো ৱৰ্ড যোনটো ক'লে ন এই ৱৰ্ডছবোৰ এইটো কি বুজোৱা হয় ছেটিছফেকশ্যন ঠিক আছে আচ্ছা নৰ্মেল কথা ছেটিছফেকশ্যন তাৰ ছেটিছফেকশ্যন ঠিক আছে এতিয়া চোৱা এই যে ইকনমিক্স কি এলফ্ৰেড মাৰ্শ্বেল তো ই কি হ'লে যে আমি এই ছেটিছফেকশ্যন যোনটো আছে ন এইটো আমি নম্বৰৰ টাৰ্মছত আমি কেলকুলেট কৰিব পাৰোঁ নম্বৰৰ টাইম হেৰি মানে ই এনেকৈ মানে এইটো থিয়ৰী যে বনালে যোনটো তাত মানে ই এনেকৈ এজাম্পশ্যন ল'লে যে মই মানে এই যে ছেটিছফেকশ্যন যোনবোৰ আছে এইবোৰক মই নম্বৰ দি বুলি ডিনোট কৰোঁ ঠিক আছে আৰু তাৰ ইউনিটটো মানে যেনেকৈ থাকে ন যে ৱেইট 10 কেজি ৰাইট তো এইটো ইউনিট তো সেনেকৈ এই ছেটিছফেকশ্যনৰ যে ইউনিটটোৰ যে হেৰি হ'ব মানে ইয়াৰ যে ইউনিটটো ইউটিলছ হ'ব বুলি ক'লে ইউটিলছ মানে ই এনেকৈ ক'লে যে মই যদি ইয়াক যদি সুধোঁ যে কিমান ভাল লাগিলে এই ক'ব 10 ইউটিলছ ভাল লাগিলে ঠিক আছে এইটো জাষ্ট বুজা অ'কে অলপ দেৰি পিছত বুজি যাবা এইটো কি ক'ব বিচাৰিছোঁ ইয়াক সুধিলে ই 8 ইউটিলছ মানে ই এইটো ক'লে যে আমি এই যে ছেটিছফেকশ্যনৰ যোনটো হেৰি আছোঁ ন এইটো আমি ইউটিলছৰ মতে আমি কেলকুলেট কৰিম আৰু ইউটিলছৰ হিচাপে চাই মেলি আমি মানে এইটোক এনালাইজ কৰিম ঠিক আছে আচ্ছা তো ই ক'লে ইউটিলছ ঠিক আছে ই ক'লে যে নম্বৰত নিউমেৰিক ভেলুটো আমি হেৰি কৰিব পাৰোঁ নিউমেৰিক ভেলুত আমি কি কৰিব পাৰোঁ এইটো কেলকুলেট কৰিব পাৰোঁ ছেটিছফেকশ্যন ঠিক আছে বাট ই ক'লে যে আমি এই বস্তুটো মানে ই আগত দিছে এই ডেফিনেশ্যনটো তাৰপিছত ই ইয়াত ক্ৰিটিচাইজ কৰিলে যে এনেকৈ একো নহয় ঠিক আছে এণ্ড তাক ক্ৰিটিচাইজ কৰি ক'লে যে এনেকুৱাটো একো নহয় বাট মই এটা বস্তু এইটো চাইছোঁ যে আমি হেৰি কৰিব পাৰোঁ যেনেকৈ প্ৰিফাৰেঞ্চ হিচাপে আমি মানে এইখিনি এনালাইজ কৰিব পাৰোঁ চাবা কি হৈছে ই হৈছে যে এইটো এটা হেৰি আছে মানুহ অ'কে ইয়াৰ ওচৰত 3টা বস্তু আছে এটা আছে
পিজা, এটা আছে বার্গার, ঠিক আছে, আর এটা আছে সাপোজ অ্যাপল, ঠিক আছে। তো এই তিনিটাৰ ভিতৰত ই কোনটো বস্তুটো বেছি মানে হেৰি প্ৰিফাৰ কৰিব, এইটো হায়াৰ ৰেংকত থাকিব, ঠিক আছে, এইটো মানে হায়াৰ ৰেংকত থাকিব। মানে আমি ইয়াত কি কৰিব পাৰোঁ, ই ক'লে যে মই ৰেংক হিচাপে হেৰি কৰিম, যে এইটো ইয়াৰ মানে ফেভৰেট, এইটো ৰেংক 1 ফেভৰেট, ঠিক আছে, মানে ই চবতছে বেছি এইটো ভাল পায়, তাৰপিছত এইটো ৰেংক 2 এণ্ড ৰেংক 3। তো এনেকৈ মানে ই প্ৰিফাৰেঞ্চবোৰ মানে হেৰি কৰিব বুলি কয়, মানে ৰেংক কৰিব বুলি কয়, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, ঠিক আছে। তো বস্তুটোৱে হ'ল তাৰপিছত এতিয়া চোৱা, তো এইটো কয় ন, এই যে ইয়াত কি ক'লে, এইটো ৰেংকত হেৰি কৰিব ন, ৰেংক বুলি ক'লে, ইয়াত ক'লে নিউমেৰিক কৰিব। তো এই দুটা যে থিয়ৰী যে এই মেইন বস্তুখিনি মানে ই নিউমেৰিক দিলেও এণ্ড ই ৰেংক কৰিব। তো সেইকাৰণে মানে ইয়াত কি হ'ল, এই থিয়ৰীটোৰ নাম পৰি গ'ল কাৰ্ডিনেল এপ্ৰ'চ। আচ্ছা, কাৰ্ডিনেল মানে কি? কাৰ্ডিনেল মানে নাম্বাৰছ। তুমি গুগলত যদি চাৰ্চ কৰা কাৰ্ডিনেলৰ মিনিং, দেন কাৰ্ডিনেল মানে নাম্বাৰ, এনেকুৱা টাইপ, ঠিক আছে, কাৰ্ডিনেল এপ্ৰ'চ। আৰু এইটো হৈ গ'ল তোমাৰ ৰেংক যে আছে, এইটো অৰ্ডিনেল এপ্ৰ'চ। আমি অৰ্ডাৰ কৰি দিছোঁ ন, চোৱা এইটো অৰ্গেনাইজ কৰি দিছোঁ এটা অৰ্ডাৰৰ মতে 1 2 3 এনেকৈ, এইটো অৰ্ডিনেল এপ্ৰ'চ, ঠিক আছে, ক্লিয়াৰ, অৰ্ডিনেল এপ্ৰ'চ। তো এই দুটা মেইন পইণ্টছ আমাৰ ষ্টাৰ্টিঙত, কি এইটো বস্তুৰ কাৰণে ভয় নাই। তো সেইটো বস্তু যদি এতিয়া যদি প্ৰিপেয়াৰ হৈ যোৱা, তেতিয়াহ'লে মানে একো ভয় নাই, ক্লিয়াৰ আছে। তাৰপিছত হোৱাট ইজ ৰেট অফ ইনক্ৰিজ, ৰেট অফ কেছ 1, x and y, बहुत इम्पोर्टेंट है, वेरी 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 इम्पोर्टेंट। तो 1 2 3 and 4 and 5, and here 1 3 6 10 and 15, okay. দেখিলা, ইয়াত এতিয়া আমাৰ এইটো এনালাইজ কৰিব লাগিব। চোৱা, ইয়াততো +1 হৈছে, ৰাইট, ইয়াতো +1 হৈছে, ইয়াতো +1, ইয়াতো +1, তো ইয়াৰ একো মতলব নাই। মেইন ছিগনিফিকেঞ্চ আছে আমাৰ এইটো, এই বস্তুটোৰ ছিগনিফিকেঞ্চ কি চোৱা, ইয়াত প্লাছ কিমান হৈছে, 2 +2 হৈছে, চাবা দেই। ছেকেণ্ডত কি হৈছে চোৱা, +3, ৰাইট, থাৰ্ডত কি হৈছে +4 এণ্ড ফ'ৰ্থত কি হৈছে +5। মানে এইটো কি হৈছে চোৱা, 2 3 4 5, এইটো কি বস্তুটো ইনক্ৰিজিং মডত আছে, হয় নাই, এইটো কি হৈছে ইনক্ৰিজিং ৰেট, ৰাইট। তো এইটো এনেকৈ লিখা, এই কেছটোৰ নাম হৈ গ'ল ইনক্ৰিজিং at increasing rate, increases at increasing rate, ओके, इंक्रीजिंग रेट में इंक्रीज कर रहा है, राइट, ये वाला हो गया। अब देखो ऐसा अगर कुछ होगा, ओके, तो कर्व कैसा बनेगा, अगर ये कोई एक नंबर 1 1 1 करके इंक्रीज हो रहा है, ओके, और दूसरा वाला नंबर ऐसे इंक्रीज हो रहा है, देखो +2 +3 +4 +5, मतलब जंप ले लेके इंक्रीज हो रहा है, राइट। तब क्या होगा, ओके, तो एकदम ভাল से और जिमान पारा और मेजर लो मिले, ओके, ये बनाओ, याद 0 1 स्केल আছে, स्केल আছে, स्केल দি বনাও 2 3 4 5 6, also 2 4 6 8 10 12
देखो तो फर्स्ट कॉम्बिनेशन क्या होगा 1 1, तो 1 1 कहाँ पे होगा x का होगा यहाँ राइट। इसके बाद 2 3, तो 2 और यहाँ पे 3, सपोज यहाँ तक यहाँ पे होगा। उसके बाद 3 and 6, 3 and 6 now ओके। उसके बाद 4 and 10, 4 and 10, तो 10 हो गया इतना, 5 and 15 तो हो गया इतना राइट। ठीक है, अब देखो ये कैसा बनता है यहाँ से ओके, मतलब ऐसे बन रहा है राइट। तो इंक्रीजिंग रेट में जब बढ़ेगा ना तब कर्व ऐसे बनता है ओके। तो कर्व ऐसे बनता है, कर्व ऐसे बनने का रीज़न क्या होगा इंक्रीजिंग रेट से बढ़ रहा है ओके। मतलब ये देखो ये छोटा छोटा बढ़ रहा है राइट, ये छोटा छोटा बढ़ रहा है ठीक है। और ये क्या हो रहा है एक बार इतना बढ़ा, एक बार उससे ज़्यादा बढ़ा, उससे ज़्यादा बढ़ा, उससे ज़्यादा बढ़ा, इसलिए मतलब ये देखो यहाँ पे जा तो कम रहा है राइट बट कुछ ज़्यादा रहा है, इसलिए ये ऐसा शिफ्ट होता है ठीक है बुझला। तो ये तो बहुत इम्पोर्टेंट है। अच्छा हो क्लियर। এতিয়া नेक्स्ट केस 2 ओके। केस 2 बनो एंड याद दिया अच्छा नेक्स्ट देखो 1 3 6 10 15 1 sorry 1 6 10 13 15 1 6 10 13 and 15 तो अब यहाँ पे एनालाइज करो क्या होगा, क्या होता है देखो तो याद কি হয়েছে সবাই দিয়া या প্লাস কিমান আছে 5 या প্লাস কিমান আছে 4 या প্লাস কিমান আছে 3 या প্লাস राइट। तो ইয়াতে কি হয়েছে 5 4 3 2 মানে ডিক্রিজিং অর্ডারত ইনক্রিজ কৰিছে রাইট। সো 1 6 10 13 15 ইনক্রিজ কৰিছে বাট কেনেকৈ ইনক্রিজ কৰিছে ডিক্রিজিং ৰেট কি ৰেটত ৰেট এখিনি ৰেট বুলি কোৱা তেটো ইয়াৰ নামটো কি পৰিব জানা ইয়াৰ নামটো হৈ গ'ল ইনক্রিজ কৰি আছে ৰাইট 1 6 13 ৰাইট এট ডিক্রিজিং রেট ঠিক আছে। এটা কি ক'লো মই ইনক্রিজৰ কথা পাতি আছোঁ দেই এতিয়া ইনক্রিজ কৰি দিছোঁ ক্লিয়াৰ হৈ গ'ল ক্লিয়াৰ আছে। আচ্ছা তো ইয়াৰ এতিয়া কেনেকুৱা বনিব চোৱা 1 1 তো 1 1 ইয়াত তাৰপিছত 1 6 sorry 2 6 2 and 6 2 and 6 right 2 and 6 তাৰপিছত 3 and 10 3 and 10 okay তাৰপিছত 4 and 13 মানে ইয়াত right ইয়াত তাৰপিছত 5 and 15 and 5 and 15 তো 15 মানে ইয়াত এনেকুৱা টাইপ ৰাইট। তো এইটো কেনেকুৱা বুলি চোৱা বুঝলা মানে এটা ঝুঁকি মানে ইয়াত চোৱা এতিয়া ই মানে বাঢ়ি আছে বাট ই কেনেকৈ বাঢ়ি আছে লাহে লাহে ৰাইট। এবাৰ স্পীড আছে তাৰপিছত স্পীড কমিলে আকৌ কমিলে ৰাইট। তো চোৱা যেতিয়া জাষ্ট ইমাজিন কৰা অ'কে যেতিয়া মানে কোনোবা এটা মানুহে দৌৰি আছে ফাৰ্ষ্ট স্পীডত দৌৰিলে তাৰপিছত অলপ লাহে তো ই এনেকৈ থাকি যায় ন ৰাইট টায়াৰ্ড হৈ যায়। তো সেনেকুৱা এইটো কাৰ্ভ বনায় চালা। এণ্ড আগৰটো যে আছিল আগৰটো কি আছিল একদম ফুল স্পীডত দৌৰি আছে ই লাহে আকৌ বাঢ়ি আছে ৰাইট। তো এনেকৈ যেতিয়া বাঢ়ি থাকে ন তো এনেকুৱা হয় ই মানে ফাৰ্ষ্টত স্পীড অলপ বঢ়ালে তাৰপিছত আৰু বঢ়ালে ৰাইট সেনেকুৱা। তো সেনেকুৱা ঠিক আছে এইটো বস্তু। তো এইটো কেছত এইটো কি হৈছে ইনক্ৰিজেছ এট
ডিক্ৰিজিং ৰেট আৰু ডিক্ৰিজিং ৰেটত যদি ইনক্ৰিজ কৰে দেন এনেকুৱা হ'ব। আচ্ছা এতিয়া মই এটা পইণ্ট এটা ক'ব চোৱা, যদি আমাৰ ন কেতিয়াবা কিবা এটা বস্তু ইনক্ৰিজ হৈ আছে, এইটো চোৱা ইনক্ৰিজ হৈ আছে ন, এইটো কেতিয়াবা এনেকৈ ডিক্ৰিজো হ'ব পাৰে, যে 15 পৰা 13, 10, 6, 11, তো তেতিয়াতো ডিক্ৰিজ হ'ব ৰাইট। তো ডিক্ৰিজ হ'লে আমাৰ ডাউনৱাৰ্ড শ্লোপিং হয় কাৰ্ভ, কি ক'লো ডিক্ৰিজ হ'লে ডাউনৱাৰ্ড শ্লোপিং মানে এনেকৈ যায় নেগেটিভ, ফাৰ্ষ্টত ওপৰত থাকে তাৰপিছত কম 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 কম, ক্লিয়াৰ। আচ্ছা আৰু ইনক্ৰিজ হ'লে আমাৰ আপৱাৰ্ড শ্লোপিং হয়। এতিয়া যে মই পাতি আছোঁ কিহৰ পাতি আছোঁ, ইনক্ৰিজৰ, তো সেইকাৰণে গোটেইখিনি আপৱাৰ্ড শ্লোপ কৰি আছোঁ, তলৰ পৰা ওপৰে গৈ আছে ৰাইট। কিন্তু ওপৰলৈ যোৱাৰ ৰাস্তা বেলেগ বেলেগ আছে, এটা এনেকৈ গৈছে ৰাইট ইনক্ৰিজেছ এট ইনক্ৰিজিং ৰেটত, আৰু এটা গৈছে ইনক্ৰিজেছ এট ডিক্ৰিজিং ৰেটত, ঠিক আছে। তো এই বস্তুটো বহুত ইম্পৰ্টেণ্ট। এটা 2 নম্বৰ কেছটো হ'ব, 2 নম্বৰ কেছটো নোট কৰা, এতিয়া 3rd নম্বৰ কেছ আছে, 4th নম্বৰ কেছ, তাৰপিছত কাম হ'ব। अभी आ गया 3rd वाला केस। केस 3, केस 3 में क्या होगा देखिए, ये भी इंक्रीजिंग ही होगा, ओके। तो y 1, 4, 7, 10, 13, ओके 1, 4, 7, 10, 13 ये पुट करा। अच्छा वेरी गुड, ये वाला कितना इंक्रीज हो रहा है, नेक्स्ट वाला, नेक्स्ट वाला, नेक्स्ट वाला। तो अभी इंक्रीजेस कैसा हो रहा है, 3, 3, 3, 3, ये क्या है, टर्म कांस्टेंट है राइट, स्ट्रेट कांस्टेंट। तो इंक्रीजेस इंक्रीज तो कर रहा है ना 1, 4 ये सब, अभी क्या किस रेट में कर रहा है, कांस्टेंट रेट में, मतलब सेम सेम सेम, तो कांस्टेंट रेट, ओके। तो कांस्टेंट रेट में जब इंक्रीज करेगा तो देगा 1 और कितना है 1, 1, 1 सॉरी 1, 1, उसके बाद 2, 2, 4, ओके उसके बाद 3, 7 यहाँ पर, ओके 3, 7 उसके बाद 4, 10, 4 और 10 राइट 10, उसके बाद 5 and 13 दिस वन। ये कैसा बनता है, स्ट्रेट हो रहा है, ओके। तो जब कांस्टेंट रेट से बढ़ेगा ना तब स्ट्रेट होगा लाइन ऐसा, ठीक है। फॉलो ब्रेक या दिस इज 18 केस नोट करो। अच्छा तो 4 नंबर वाला स्पेशल केस, ओके। तो এটা চোৱা, suppose আমাৰ 13, 10, 7, 4 and 1 তেনেকুৱা আছে, ओके তেনেকুৱা আছে। এতিয়া আমাৰ কাৰ্ভ কেনেকুৱা বনিব চোৱা, ফাৰ্ষ্ট অফ অল আমি এটা অলপ এনালাইজ কৰোঁ চোৱা, এইটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে, ডিক্ৰিজ। তো ডিক্ৰিজ যেতিয়া হয় ন, যেতিয়াই আমাৰ কিবা এটা বস্তু ডিক্ৰিজ হয় বা নেগেটিভত যায় তেতিয়া আমাৰ এই কাৰ্ভটো বনে ডাউনৱাৰ্ড শ্লোপিং, ঠিক আছে, ডাউনৱাৰ্ড শ্লোপিং বুলি কয় এই কাৰ্ভটো। এতিয়া চোৱা এইটো ডিক্ৰিজ হৈছে ৰাইট, এই ডিক্ৰিজৰ কেছত ন এই ৰেটছবোৰৰ মতলব নাই, ঠিক আছে, ৰেট একো মতলব নাই ডিক্ৰিজৰ, ডিক্ৰিজৰ ৰেটটো এনেকৈ কৰিব, গোটেইখিনি তলতে যাব, কেতিয়াবা এনেকৈ তলত যাব, কেতিয়াবা এনেকৈ তলত যাব, কেতিয়াবা এনেকৈ তলত যাব, মানে চোৱা কেতিয়াবা ই তলত সাপোজ এনেকৈ উঠি আছিল, ই তলত সাপোজ এনেকৈ যাব, নাইবা এনেকৈ যাব, নাইবা এনেকৈ যাব, মতলব নাই, ইনশৰ্ট এইটো তলতে যাব, অ'কে, আৰু চিধাকৈ যাব, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল আমাৰ ইয়াত কৰিব লাগিব এইটো 13 and 10, তো ইয়াত কি হ'ব 3, 3, 3,
ओके तो 3 रे कमी আছে এটা मतलब নাই না রিলেভেন্ট নাই তো 1 to 1 और 13 1 और 13 तो 13 ইয়ার 2 और 10 तो 2 और 10 ইয়ার 3 और 7 3 और 7 यार राइट and 4 और 4 4 और 4 and 5 और 1 এটা এনেকে আহিছে রাইট তো ভালসে বনালে একদম এনেকে আহিব ঠিক আছে তো এটা হল ডিক্রিজিং মোড কি আহে আমার ডাউনওয়ার্ড স্লোপিং কার্ভ আহে ওকে এটা আবার নোট করা এই এট লিস্ট এটা নোট করা লাগিলে এটা বড় বনাও ओके यार रेटर का मतलब नहीं यार अगर डिक्रीजेस का मतलब तो डिक्रीजेस যেটা হবে এটা ডাউনওয়ার্ড হবে তো এটা আমি কনক্লুশন লিখি সো কনক্লুশন আমি ইয়াত কি কথা চোৱা মেইন বস্তু এটা হ'ল কনক্লুশন যে যদি কিবা এমাউন্ট এনেকে ইনক্রিজ হৈ আছে ওকে ইনক্রিজ হৈ আছে ঠিক আছে বাঢ়ি আছে তো যদি বাঢ়ি থাকে ন তেতিয়াহ'লে আমাৰ কি আহে কাৰ্ভ এটা আহে এনেকুৱা ৰাইট এনেকুৱা কাৰ্ভ আহে তো এই কাৰ্ভটোক কি কোৱা হয় আপৱাৰ্ড স্লোপিং এণ্ড আপৱাৰ্ড স্লোপিঙৰ তিনিটা কেছ আছে ৰাইট এটা আছে ইনক্ৰিজেছ মই ইনক্ৰিজেছৰ চিম্বলটো ইউজ কৰোঁ increases at increasing rate or does it increases at decreasing rate or does it increases at constant rate ঠিক আছে ওকে তো এই তিনটা পার্ট আছে এন্ড আর does it decreaser কি হয় নেগেটিভলি স্লোপ কার্ভ নাইবা ডাউনওয়ার্ড স্লোপিং কার্ভ দুটা নাম আছে নেগেটিভলি স্লোপ কার্ভ और डाउनवर्ड स्लोपिंग कर्व ঠিক আছে আচ্ছা এটা নোট করা হবে এটা ইম্পর্টেন্ট নোট আচ্ছা এটা চোৱা মই কেইটামান কাৰ্ভ দেখাম এণ্ড তাৰ শেপছ ক'ব লাগিব এই যেতিয়া বুক ৰিড কৰিব তেতিয়া মানে এইবোৰ ৱৰ্ডছো বহুত মানে থাকিব ওকে চ' আপৱাৰ্ড স্লোপিঙৰ আপৱাৰ্ড স্লোপিঙৰ কাৰ্ভ এটা টাইপ থাকে তোমাৰ কাৰ্ভটো এনেকুৱা আছে চাৰিটা কাৰ্ভ আছে এটা এনেকুৱা কাৰ্ভ আৰু এটা আছে এনেকুৱা ओके सो ओके এই দুটা কার্ভ কি হচ্ছে এই দুটা আপওয়ার্ড স্লোপিং হয় ইয়া অরিজিনালটো কেনেকুৱা আছে অরিজিনালটো এনেকুৱা আছে ৰাইট এটা এনেকুৱা ৰাইট বাট এইটো কি হ'ল অলপ এনেকৈ আছে ওকে অলপ ফ্লেট টাইপত আছে ন কিছু ফ্লেট টাইপত আছে অলপ তো এইটো কি কোৱা হয় ফ্লেটাৰ শ্বেপ বুলি কোৱা হয় ফ্লেটাৰ শ্বেপ ঠিক আছে एंड it is one of साथी আছে না এনেকে এটা তোমার স্টিপার ঠিক আছে স্টিপার শেপ এন্ড ডাউনওয়ার্ড স্লোপিং এর এনেকে আছে ডাউনওয়ার্ড স্লোপিং ইজি হলো ডাউনওয়ার্ড স্লোপিং এবার কার্ভ ওকে ডাউনওয়ার্ড স্লোপিং এটা আছে এনেকে বাট আছে হলো এটা অরিজিনালটো কেনেকুৱা আছিল ডাউনওয়াৰ্ড স্লোপিঙৰ এনেকুৱা আছিল ৰাইট বাট ইয়াত কি হৈছে অলপ এইফালে আহি গৈছে ন ষ্টিক হৈ গৈছে তো ষ্টিক হৈ যোৱা মানে এনেকৈ মানে চিধা হৈ থকা
বুঝলা এটা কোৱা হয় স্টিপাৰ সেম নেম আৰু এটা কোৱা হয় এটা কোৱা হয় ফ্ল্যাটাৰ হয় এটা ফ্ল্যাটাৰ শ্বেপ আৰু এটা আছে ইয়াৰ এইখিনি এতিয়া মানে নেমবোৰ এতিয়া যদি শিকি লোৱা তেতিয়া পিছতকে একো হেৰি নহয় এনেকুৱা অৰিজিনেল ঠিক আছে এটা অৰিজিনেল ৰাইট এই গ্ৰাফটোত কি হয় জানা তুমি যদি যিমানে মানে কম্বিনেশ্যন যদি এড কৰা ন দেন গোটেইখিনি কম্বিনেশ্যন তোমাক কি বনিব ৰেক্টেংগল বনিব চোৱা এইটো এটা ৰেক্টেংগল বনিছে ৰাইট এইটো এটা ৰেক্টেংগল বনিছে মানে চোৱা মই যদি কম্বিনেশ্যন এটা কৰোঁ যে 6 আৰু 1ৰ কম্বিনেশ্যন কৰোঁ ঠিক আছে তো এনেকুৱা হ'ব 4 আৰু 2ৰ কম্বিনেশ্যন কৰি আছোঁ তো এনেকুৱা হ'ব ৰাইট এইটো চোৱা কম্বিনেশ্যনছবোৰে কি বনাই আছে ৰেক্টেংগল বনাই আছে ইয়াতো ৰেক্টেংগল বনাই আছে ৰাইট তো এইটো কোৱা হয় ৰেক্টেংগুলাৰ হাইপাৰবোলা ঠিক আছে ৰেক্টেংগুলাৰ হাইপাৰবোলা তো এইখিনি নেমছবোৰ নোট কৰা জলদি